17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। মোদীৰ উপজাদিনতেই ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। অৰুণোদয় 3.0ৰ দ্বাৰা উপকৃত হ'ব 40 লাখ হিতাধিকাৰী। সংবাদমেলযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী। এতিয়া গোটেই এই মাহটো, আগষ্ট মাহটো, আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ। চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। বিটিএডিৰ 6 লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয় ধন। আগষ্ট মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ঘৰে ঘৰে যাব পঞ্চায়তৰ প্ৰতিনিধি। আঁচনি লাভ কৰাৰ স্বীকৃতি পত্ৰৰ লগতে এখন গ্ৰন্থ উপহাৰ দিব হিতাধিকাৰীক। আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। ৰন্ধন গেছৰ বাবেও হিতাধিকাৰীক 250 টকাকৈ অতিৰিক্ত ধন প্ৰদানৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। গেছ ক্ৰয় কৰিলেই একাউণ্টত সোমাব 250 টকাৰ ৰাজসাহায্য। এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন প্ৰপত্ৰ দিম। আমি আৰু এটা আঁচনি, মই ৰিপিট কৰিছোঁ, পৰীক্ষামূলকভাৱে পাইলট বেচিছ, এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে, লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে। লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। যদি গেছ নিকিনে তেতিয়া কিন্তু এই 250টো নাপায়। আৰু এই 250টো অৰুণোদয়ৰ লগত নাপায়, যিদিনাখন গেছ কিনে তাৰ পিছদিনাখন পাব। গতিকে ই অৰুণোদয় আঁচনি নহয়, অৰুণোদয় প্লাছ, অৰুণোদয়ৰ লগত এটা সংযোজন। 6 আগষ্টত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ছাত্ৰীয়ে পূৰণ কৰিব পাৰিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। এতিয়াৰে পৰা অসমত থকা তেজপুৰ আৰু অসম বিশ্ববিদ্যালয় অৰ্থাৎ কেন্দ্ৰীয় বিশ্ববিদ্যালয় দুখনৰ ছাত্ৰীও পাব নিযুত মইনা আঁচনিৰ ধন, ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ আঁচনিৰ ধন। অৱশ্যে ছাত্ৰীগৰাকী স্নাতকোত্তৰ হ'লে নাথাকিব সমস্যা। স্কুটি লাভ কৰা শিক্ষাৰ্থীয়েও লাভ নকৰে নিযুত মইনা আঁচনিৰ ধন, স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছিলে, অট'মেটিক নহ'ব, তেওঁলোকে ছেকেণ্ড ইয়াৰত আৰু এবাৰ ফৰ্মখন ফিল আপ কৰিব লাগিব। কাৰণ আমি জানিব খোজোঁ যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি। যদি বিয়া হ'ল নিযুত মইনা নাপাব, PGত বিয়া হ'লেও পাব, ডিগ্ৰীলৈকে বিয়া হ'লে নাপাব।
পিজিত যিহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াছলি বিয়া হ'ব কিন্তু ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখোঁ প্লাছ হায়াৰ ছেকেণ্ডেৰী যাক আমি আগত স্কুটি দিছোঁ বা ভৱিষ্যতে স্কুটি দিম স্কুটি দিয়া ছোৱালীখিনিয়েও নিযুত মইনা আঁচনি নাপায় এনেদৰে দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ সন্দৰ্ভত সংবাদমেলযোগে অৱগত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অভিলাষী আঁচনিক যে বিধানসভাৰ নিৰ্বাচন জয়ৰ এক ট্ৰাম্প কাৰ্ড ৰূপে ব্যৱহাৰ কৰিব সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰৰ সুস্পষ্ট পৰিকল্পনাতে প্ৰতিফলন ঘটিছে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম